স্কিল টেষ্ট ৰিডিং ৰাইটিং নিউমেৰেচি সংখ্যাৰ জ্ঞান আৰু বিষয়ভিত্তিক কুৱেশ্যন পেপাৰ থাকিব লগতে এইটোত এইখিনি 90% নম্বৰৰ থাকিব 10 মাৰ্কছ থাকিব বা 10% নম্বৰ থাকিব তেওঁলোকৰ পোষ্ট স্কলাষ্টিক এক্টিভিটিজ কমিউনিটি পাৰ্টিচিপেশ্যন ইত্যাদিৰ বিষয়ে মই আশা ৰাখিছোঁ যে এই মূল্যায়নে এই যিটো আমাৰ গুণোৎসৱ অসমত এক পৰম্পৰাত পৰিণত হৈছে ই বিদ্যালয় শিক্ষাৰ মান উন্নত কৰাত যথেষ্ট অৰিহণা আগবঢ়াইছে যিসমূহ বিদ্যালয়ে A+ পাইছিলে তেওঁলোকক ইতিমধ্যে আমি 25,000 টকাকৈ আমি অনুদান আগবঢ়াইছোঁ আৰু সেই অনুদান আগবঢ়োৱা বা পুৰস্কাৰ আগবঢ়োৱা প্ৰথাটো আমাৰ প্ৰক্ৰিয়াটো অব্যাহত থাকিব পৰৱৰ্তী কালত মই বহু বিদ্যালয়ত গৈ পেলাই দেখিছোঁ এই 25,000 টকাৰে তেওঁলোকে বিদ্যালয়ৰ আন্তঃগাঁথনি উন্নয়ন কৰা বিদ্যালয়ত টিভি কিনা আদি কামবিলাক সম্পূৰ্ণ কৰিবৰ কাৰণে সক্ষম হৈছে লগতে গুণোৎসৱত আমাৰ বিদ্যালয়খনৰ আন্তঃগাঁথনি সম্পৰ্কেও এটা ছাৰ্ভে হয় আৰু সেই ছাৰ্ভেৰ ৰিপৰ্টৰ ওপৰত ভিত্তি কৰি প্ৰায় 800 কোটি টকাৰে ইতিমধ্যে বিভিন্ন বিদ্যালয়ৰ এই নাটনিসমূহ দূৰ হৈছে চৰকাৰী বিদ্যালয়সমূহলৈ ছাত্ৰ ছাত্ৰীৰ সংখ্যা বৃদ্ধি পাইছে আৰু এই বৃদ্ধি হোৱাৰ পৰিপ্ৰেক্ষিতত বা আমাৰ এমালগেমেশ্যনৰ জৰিয়তেও যি এডিশ্যনেল বা উপৰঞ্চি আন্তঃগাঁথনিৰ প্ৰয়োজন হৈছে তাৰো ছাৰ্ভে এই গুণোৎসৱৰ জৰিয়তে হ'ব আৰু সেই তথ্যখিনি পোৱাৰ পাছত বিদ্যালয়সমূহৰ আন্তঃগাঁথনি উন্নয়ন কৰাৰ ক্ষেত্ৰতো চৰকাৰখনে বিহিত ব্যৱস্থা গ্ৰহণ কৰিব বছৰেকীয়া পৰীক্ষা যিটো হয় সেই বছৰেকীয়া পৰীক্ষাটো এই গুণোৎসৱৰ পৰা 10% ৱেইটেজ তেওঁলোকক দিয়াৰ ব্যৱস্থা কৰা যাব পূৰ্বে আমি বহু বিদ্যালয়ত দেখিছিলোঁ যে তেওঁলোকে যিখিনি ছাত্ৰ ছাত্ৰী অলৰেডি এনৰোল্ড হৈ আছে আমাৰ শিক্ষা হেতুত গুণোৎসৱৰ সময়ত তেওঁলোকে এটা কাম কৰিছিল যে যিসকল ছাত্ৰ ছাত্ৰী ইমান পাৰ্গত নহয় বা তেওঁলোক ভাল ফলাফল কৰিব নোৱাৰে তেওঁলোকক গুণোৎসৱত এপিয়াৰ কৰিব দিয়া নাছিল যিখিনি ভাল ষ্টুডেণ্ট তেওঁলোকক এপিয়াৰ কৰিব দিছিল আৰু তাৰ মাজৰ পৰা ইভালুৱেশ্যন কৰিছিল এতিয়া আমি সেইটো কৰিব কোনো বিদ্যালয়ে নোৱাৰিব কোনো ছাত্ৰ ছাত্ৰী এবচেণ্ট থাকিব নোৱাৰিব যদি এবচেণ্ট থাকিলেও সেই ছাত্ৰ ছাত্ৰীৰ সংখ্যাটো ইয়াত তেওঁলোকৰ 5%টো কাউণ্ট কৰাৰ ক্ষেত্ৰত এবচেণ্ট অনুপস্থিত ছাত্ৰ ছাত্ৰীৰ সংখ্যাটো আমি কাউণ্ট কৰিম আৰু কাউণ্ট কৰিলে আমাৰ সঠিক সংখ্যাটো পাবৰ কাৰণে সক্ষম হ'ম অহা কালিৰে পৰা আমাৰ আৰম্ভ হ'ব 3টা ফেজত আৰম্ভ হ'ব অহা কালি য'ত আৰম্ভ হ'ব সেই জিলাকেইখন হ'ল বৰপেটা বজালি হোজাই কৰিমগঞ্জ কামৰূপ কাৰ্বি আংলং কোকৰাঝাৰ লখিমপুৰ নগাঁও শিৱসাগৰ চাউথ চালমাৰা মানকাছাৰ আৰু ওদালগুৰি মই নিজে 4 তাৰিখে বৰপেটা জিলাত থাকিম আৰু 5 তাৰিখে শিৱসাগৰ জিলাত থাকিম 9 ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ'ব আমাৰ দ্বিতীয়টো ফেজ ইয়াত থাকিব বাক্সা বিশ্বনাথ চিৰাং চৰাইদেউ ধেমাজি ধুবুৰী গোলাঘাট হাইলাকান্দি যোৰহাট কামৰূপ শোণিতপুৰ তিনিচুকীয়া আৰু তামোলপুৰ শেষৰটো বা তৃতীয়টো পৰ্যায় হ'ব 5 ফেব্ৰুৱাৰীৰ পৰা 8 ফেব্ৰুৱাৰীলৈ ইয়াত বঙাইগাঁও দৰং ডিব্ৰুগড় গোৱালপাৰা কাছাৰ নলবাৰী মৰিগাঁও ডিমা হাছাও মাজুলী ৱেষ্ট কাৰ্বি আংলং এই জিলাখিনি সামৰি লোৱা হৈছে আমাৰ মুখ্যমন্ত্ৰীৰ পৰা আৰম্ভ কৰি আমাৰ মন্ত্ৰীসকল বিধায়কসকল চিফ ছেক্ৰেটাৰীৰ পৰা আৰম্ভ কৰি বিভিন্ন চৰকাৰী বিষয়াসকল মহাবিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰী তেওঁলোকক এক্সটাৰ্নেল ইভালুৱেটৰ হিচাপে দিয়া হৈছে মই সকলো এক্সটাৰ্নেল ইভালুৱেটৰক এইটো এটা বহুত ডাঙৰ জাতীয় বা গুৰুত্বপূৰ্ণ দায়িত্ব হিচাপে লৈ তেওঁলোকক এক্সটাৰ্নেল ইভালুৱেটৰ হিচাপে সেৱা আগবঢ়াবৰ কাৰণে মোৰ ফালৰ পৰা বিনম্ৰ আহ্বান জনাইছোঁ শিক্ষক শিক্ষয়িত্ৰী যিখন বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰী নিজৰ বিদ্যালয়ত তেওঁলোকে সেইদিনাখন উপস্থিত থাকিব নোৱাৰিব তেওঁলোকক কাষৰ বেলেগ এখন বিদ্যালয়ত দায়িত্ব দিয়া থাকিব অৰ্থাৎ প্ৰত্যেকখন বিদ্যালয়ৰ ইভালুৱেশ্যনটো কাষৰ এখন বেলেগ বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰী তাতে উপস্থিত থাকি কৰিব হেডমাষ্টাৰক বাদ দি পেলাই অৰ্থাৎ শিক্ষকে নিজৰ বিদ্যালয়ত নিজে নিজৰ ছাত্ৰ ছাত্ৰীখিনিৰ ইভালুৱেশ্যন কৰিব নোৱাৰিব বেলেগ শিক্ষকে আহি তাত তেওঁলোকৰ লগত ইভালুৱেশ্যন কৰিব লগত এক্সটাৰ্নেল ইভালুৱেটৰ থাকিব